হাই, এতিয়া আমি ষ্টাৰ্ট কৰিম ইউনিট 1 ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ডৰ টপিক হ'ল ইলেক্ট্ৰিক ফিল্ড লাইনছ বৈদ্যুতিক ক্ষেত্ৰৰেখা। তো এইটো টপিক বুজিব হ'লে ইলেক্ট্ৰিক ফিল্ডৰ কনচেপ্টটো জানিব লাগিব যে ইলেক্ট্ৰিক ফিল্ড মানে কি আছিল। এনেকুৱা এটা চাৰ্জ আছিল, প্লাছ কিউ চাৰ্জ আছিল, ইয়াৰ চাৰিওফালে এটা অঞ্চল আছে। এই অঞ্চলত অন্য যদি আধান আহে তেতিয়াহ'লে এই আধানটোৰ ওপৰত বল প্ৰয়োগ কৰিব পাৰে, তেতিয়াহ'লে তাক কি বুলি কোৱা হয়, এই অঞ্চলখিনিক বৈদ্যুতিক ক্ষেত্ৰ বুলি কোৱা হৈছিল। তো বৈদ্যুতিক ক্ষেত্ৰ মানে কি, যে আধান এটাৰ চাৰিওফালে থকা যিখিনি অঞ্চললৈ অইন এটা আধানৰ ওপৰত বল প্ৰয়োগ কৰিব পাৰে সেই অঞ্চলখিনিক বিদ্যুৎ ক্ষেত্ৰ বুলি কোৱা হয়। তেতিয়াহ'লে এই বিদ্যুৎ ক্ষেত্ৰ যদি আমি ছবিৰ ৰূপত উপস্থাপন কৰিব বিচাৰোঁ, তাৰ কাৰণে আমি বৈদ্যুতিক ক্ষেত্ৰৰেখা অংকন কৰিব লাগে। তো মই লিখি দিছোঁ যে বৈদ্যুতিক ক্ষেত্ৰৰেখা কিয় দৰকাৰ আমাৰ। বিদ্যুৎ ক্ষেত্ৰ ছবিৰ ৰূপত দাঙি ধৰিবলৈ বৈদ্যুতিক ক্ষেত্ৰৰেখাৰ অংকন কৰিব লাগে। বিদ্যুৎ ক্ষেত্ৰক যেতিয়া আমি পিক্টৰিয়েল ফৰ্মত উপস্থাপন কৰিব বিচাৰিম, তাৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰৰেখা অংকন কৰিব লাগে। ধৰা হ'ল এটা চাৰ্জ লোৱা হৈছে, প্লাছ কিউ চাৰ্জ লোৱা হৈছে। এই প্লাছ কিউ চাৰ্জৰ পৰা এটা ৰেখা কল্পনা কৰা হৈছে, এনেকুৱা ধৰণৰ বক্ৰৰেখা। যিহেতু এটা চাৰ্জ লোৱা হৈছে, গতিকে ইয়াৰ চাৰিওফালে ইলেক্ট্ৰিক ফিল্ডটো হ'বই। এতিয়া আৰু ইয়াৰ ডাইৰেকশ্যনো হ'ব, কাৰণ ই ভেক্টৰ ৰাশি। চ' মই 3টা পইণ্ট লৈছোঁ, এইটো পি পইণ্ট, কিউ, আৰ। তো ইয়াতে ইলেক্ট্ৰিক ফিল্ড এইটো পইণ্টত ইলেক্ট্ৰিক ফিল্ড এইটো পইণ্টত বৈদ্যুতিক ক্ষেত্ৰ দিক কেনেকুৱা হ'ব। তো এই পইণ্টত বৈদ্যুতিক ক্ষেত্ৰৰ দিক, ইয়াৰ টেনজেণ্ট, এই ৰেখাটোৰ এইটো টেনজেণ্ট যদি আঁকি দিওঁ, তেতিয়াহ'লে এইটো হ'ব বৈদ্যুতিক ক্ষেত্ৰৰ দিক। কিউ পইণ্টত এজ ইট ইজ টেনজেণ্ট আঁকি দিলে এইটো হ'ব বৈদ্যুতিক ক্ষেত্ৰৰ দিক। এনেকৈ আৰ এইটো টেনজেণ্ট আঁকি দিলে এইটো হ'ব বৈদ্যুতিক ক্ষেত্ৰৰ দিক। তাৰমানে যদি এই যিটো ৰেখা কল্পনা কৰিছোঁ, এই ৰেখাটোৰ যিটো বিন্দুত আমি বিদ্যুৎ ক্ষেত্ৰ দিক ওলাব লাগে, সেই বিন্দুৰ পৰা আমি যদি টেনজেণ্ট টানি দিওঁ, তাতে বৈদ্যুতিক ক্ষেত্ৰৰেখাৰ দিক ওলাই যাব। আৰু এটা পইণ্ট, যে ইয়াতে এই ই ছাফিক্স পি, ই ছাফিক্স কিউ আৰু ই ছাফিক্স আৰ, এই তিনিওটা বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্যৰ ষ্ট্ৰেংথ এইটোত ইয়াতে সমান নেকি? নহয়, সমান নহয়। ইয়াতে অলপ বেছি হ'ব, ইয়াতে লাহে লাহে যিমানে দূৰ যাব সিমানে কমি যাব। তো আলোচনা কৰি আছোঁ আমি। তো এই যিটো একক ধনাত্মক এটা আধান লোৱা হৈছিল, এই আধানটোৰ পৰা যে এটা পথ যে কল্পনা কৰা হৈছে, এটা ৰেখা যে কল্পনা কৰা হৈছে, এই ৰেখাটোৱে হ'ল কি? বৈদ্যুতিক ক্ষেত্ৰৰেখা। তেতিয়াহ'লে আমি ডেফিনেশ্যন কি দিম? ডেফিনেশ্যন লিখি দিছোঁ যে বিদ্যুৎ ক্ষেত্ৰত ৰখা একক ধনাত্মক মুক্ত একক ধনাত্মক আধান এটাই যি পথেৰে অগ্ৰসৰ হয় তাকেই বিদ্যুৎ ক্ষেত্ৰ ৰেখা বলে। এই যিটো আধান আছে, এই আধানটোৰ একক ধনাত্মক আধান আছে, এই আধানটো যিটো পথেৰে অগ্ৰসৰ হয়, সেই যিটো ৰেখা হ'ব, সেই ৰেখাটোক কি বুলি কোৱা হ'ব? বৈদ্যুতিক ক্ষেত্ৰৰেখা বুলি কোৱা হ'ব। ই এটা কাল্পনিক ৰেখা, ইম্পৰ্টেণ্ট পইণ্ট, এইটো বাস্তৱত নাই। এই ৰেখা
বৈদ্যুতিক ক্ষেত্ৰ আৰু হ'ব এটা আঁকিছো এই ক্ষেত্ৰ ৰেখাবোৰ কাল্পনিক এই বস্তুটো মনত ৰাখিবা ইম্পৰ্টেণ্ট পইণ্ট যে যেটো পইণ্ট থাকিব সেই পইণ্টৰ পৰা টেনজেণ্ট টানিলে সেইটো বৈদ্যুতিক ক্ষেত্ৰ ৰেখা বৈদ্যুতিক ক্ষেত্ৰৰ দিশ হয় বহুত ইম্পৰ্টেণ্ট পইণ্ট আৰু যিমান দূৰ যাব আধানটোৰ পৰা যিমান দূৰ যাব সিমানে ক্ষেত্ৰৰ প্ৰাবল্য কি হৈ যাব কমি যাব যদি মই ইয়াতে আৰু কেইটামান ৰেখা অংকন কৰোঁ এইটো পইণ্টৰ পৰা লৈ কেনে তেতিয়াহ'লে এটা বস্তু অবজাৰ্ভ কৰা এই যেটো ওচৰৰ পইণ্ট ওচৰত আধানটোৰ ওচৰত ইয়াতে ক্ষেত্ৰৰ ৰেখা চাৰিটা আছে যিমান এৰিয়া আছে এই কম এৰিয়াত ক্ষেত্ৰৰ ৰেখা কিমান চাৰিটা আছে এজ ইট ইজ যদি মই এইখিনি এৰিয়া যদি ইয়াতে লৈ লওঁ ইয়াতে কৰবাত লৈ লওঁ তেতিয়াহ'লে এই একেই এৰিয়াতে ইয়াতে ক্ষেত্ৰৰ ৰেখা চোৱা ইয়াতে চাৰিটা আছে ইয়াতে দুটা মান আছে আৰু ইয়াতে অলপ বঢ়াই দিলেও সেই একেই হ'ব দুটাই হ'ব দুটা আছে তাৰ মানে কি এই যেটো ওচৰত আধানটোৰ ওচৰত ক্ষেত্ৰ প্ৰাবল্য বেছি ক্ষেত্ৰ ৰেখাৰ সংখ্যা বেছি মানে ক্ষেত্ৰ প্ৰাবল্য বেছি আৰু দূৰত যোৱাৰ লগে লগে ক্ষেত্ৰ প্ৰাবল্য কি হৈ গৈছে কমি গৈছে ক্ষেত্ৰ ৰেখাৰ ঘনত্ব কমি গৈছে তো এইটো পইণ্টত যদি আমি লিখি দিওঁ এনেকৈ লিখিম আধানৰ ওচৰত ক্ষেত্ৰ ৰেখাৰ ঘনত্ব বেছি যাৰ বাবে ক্ষেত্ৰ প্ৰাবল্য বেছি যে ইয়াতে ক্ষেত্ৰ ৰেখা বেছি আছে মানে কি ইয়াতে ক্ষেত্ৰ প্ৰাবল্য মানে বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্য বেছি আছে আধানৰ পৰা দূৰত ক্ষেত্ৰ ৰেখাৰ ঘনত্ব কমি গৈছে যাৰ বাবে ক্ষেত্ৰ প্ৰাবল্য কমি গৈছে যিমান দূৰ যাব সিমানে ক্ষেত্ৰ প্ৰাবল্য কমি যাব অলৰেডি আমি ইয়াৰ ওপৰত এটা ফৰ্মুলা পাইছো E is inversely proportional to 1 by r square অর্থাৎ E বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্য তাৰ দূৰত্ব ব্যস্তানুপাতিক এটো অলৰেডি ইলেক্ট্ৰিক ফিল্ড ডিউ টু পয়েন্টস as বিন্দুসমূহ আধানৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্য প্ৰকাশ ৰাখি হেতুত অলৰেডি ডিসকাস কৰা হৈছে তো তাৰ পৰা ক'ব পাৰো যে আধানৰ ওচৰত যেটো বৈদ্যুতিক ক্ষেত্ৰ ৰেখাৰ ঘনত্ব এটো বেছি হয় যাৰ কাৰণে ক্ষেত্ৰ প্ৰাবল্য বেছি হয় আৰু আধানৰ পৰা দূৰত যোৱাৰ লগে লগে বৈদ্যুতিক ক্ষেত্ৰ ৰেখাৰ ঘনত্ব কমি যায় আৰু ক্ষেত্ৰ প্ৰাবল্য কমি যায় কিন্তু আৰু এটা বস্তু ইয়াতে অবজাৰ্ভ কৰিব লগা আছে যে আধানটোৰ ওচৰত যেটো কালি লৈছো এই যে আধানটোক যেটো কালি আৱৰি ৰাখিছে এই কালিটো দূৰত্ব বাঢ়ি যোৱাৰ লগে লগে এই কালিৰ পৰিমাণ বাঢ়ি যায় তো আমি ইয়াৰ পৰা এনেকৈ ক'ব পাৰো যে এটো উচ্চ আধানক আৱৰি ৰখা কালি এই উচ্চ আধানক এটো আধানক আৱৰি ৰখা কালি উচ্চ আধানৰ পৰা এটো উচ্চ আধানৰ পৰা দূৰত্ব উচ্চ আধানৰ পৰা দূৰত্বৰ বৰ্গৰ অনুপাতে বাঢ়ি যায় ইয়াতে বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্য কমি গৈছিল দূৰত্ব যিমান বাঢ়ি গৈছিল সিমান বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্য কমি গৈছিল কিন্তু উচ্চ আধানটোৰ পৰা দূৰত্ব যিমান বাঢ়ি যাব এই আধানটোৱে আৱৰি ৰখা কালি এই আধানটো আৱৰি ৰখা কালিও সিমান পৰিমাণে বৰ্গৰ অনুপাতে বাঢ়ি যাব তাৰ মানে এইটো কালি আৰু এইটো কালি এই কালি দুটা কি সমান হ'ব নেকি এইটো কালি obviously বেছি আছে এইটো কালিতকৈ সো দূৰত্ব বাঢ়ি যোৱাৰ লগে লগে যেটো আধানে যেটো এৰিয়া কভাৰ কৰে সেই এৰিয়া কভাৰ কৰা এৰিয়াটো বাঢ়ি যায় এই বৈদ্যুতিক ইলেক্ট্ৰিক ফিল্ড লাইন বৈদ্যুতিক ক্ষেত্ৰ ৰেখাত মাইকেল ফেৰাডে
সাইন্টিষ্ট মাইকেল ফেৰাডে নাম দিছিল লাইন অফ ফ'ৰ্চ বলৰেখা বুলি, কিন্তু সেইটো ইমান এটা শুদ্ধ নহয়, যাৰ কাৰণে ইয়াক ফিল্ড লাইন বুলি লোৱা হৈছে। ফিল্ড লাইনছ ক্ষেত্ৰৰেখা বুলি কল্পনা কৰা হৈছে, ক্ষেত্ৰৰেখা বুলি ধৰা হৈছে। এইটো ফিল্ড লাইনছ লোৱা নহয়, কোৱা নহয়। তো এইখিনি আছিল মোটামুটি কনচেপ্ট। তো একচুৱেলি মই আকৌ একবাৰ কৈ দিছোঁ, বৈদ্যুতিক ক্ষেত্ৰৰেখা কিয় লাগে, যে বিদ্যুৎ ক্ষেত্ৰক পিক্টৰিয়েল ফৰ্মত উপস্থাপন কৰিবৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰৰেখাৰ অংকন কৰা জৰুৰী। তো বৈদ্যুতিক ক্ষেত্ৰৰেখা মানে কি, যে বিদ্যুৎ ক্ষেত্ৰত যদি একক ধন মুক্ত একক ধনাত্মক আধান এটা ৰখা হয়, সেইটো যিটো পথেৰে গতি কৰে সেই পথটো তাক কি বুলি কোৱা হয়, বৈদ্যুতিক ক্ষেত্ৰৰেখা বুলি কোৱা হয়। এইবিলাক কি ৰেখা, কাল্পনিক ৰেখা, এইবিলাক বাস্তৱত কোনো অস্তিত্ব নাই। ইম্পৰ্টেণ্ট পইণ্ট যে আধানৰ ওচৰত এই ক্ষেত্ৰৰেখাৰ ঘনত্ব বেছি থাকে, যাৰ কাৰণে ইয়াতে ক্ষেত্ৰ প্ৰাবল্যৰ মানো বেছি থাকে। আধানৰ পৰা দূৰত যোৱাৰ লগে লগে ক্ষেত্ৰৰেখা ঘনত্ব কমি যায়, এইটো চোৱা, ক্ষেত্ৰৰেখাৰ ঘনত্ব কমি যায় আৰু ক্ষেত্ৰ প্ৰাবল্যৰ মানো কমি যায়। তো তাৰপিছত ছেকেণ্ড পইণ্ট, যে ইয়াৰ পৰা এইটো ক'ব পাৰোঁ, হ'ব ইয়াৰ ছেকেণ্ড পইণ্ট চোৱা। ছেকেণ্ড পইণ্ট হ'ল কি, যে উচ্চ আধানক আৱৰি ৰখা কালি, যিটো এই আধানে ওচৰত যিটো কালি আছে, সেই কালিতকৈ যিমান দূৰত্ব বাঢ়ি যাব, সেইটোক আৱৰি ৰখা কালিটো বৰ্গৰ অনুপাতে বাঢ়ি যাব। আৰু এইখিনি আছিল কনচেপ্ট। অ'কে, লিখি লোৱা। ইয়াৰ পিছত আমি ডিছকাছ কৰিম যে বৈদ্যুতিক ক্ষেত্ৰৰেখাৰ ধৰ্ম আৰু এই ইম্পৰ্টেণ্ট ধৰ্ম এইবিলাক। তো অ'কে, থেংক ইউ।